তেখেতৰ এখতিয়াৰৰ ভিতৰত থকা এটা বিষয়বস্তু আৰু বিষয়বস্তুটো হৈছে অসমৰ ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ যি হত্যাকাণ্ডৰ গোচৰ তাত চাৰ্জশ্বিট দাখিল কৰাৰ বিষয়ে তেখেতে আগেয়ে কৈছিলে যে 12 তাৰিখে চাৰ্জশ্বিট দাখিল কৰিব আৰু তেখেতৰ বক্তব্যৰ লগত সংগতি ৰাখি আজি SIT-য়ে চাৰ্জশ্বিট দাখিল কৰিছে। আপোনালোকৰ চতুৰ্থ স্তম্ভৰ জৰিয়তে আমি যি বাতৰি আহিছে আমাৰ হাতলৈ তাৰ পৰা এইটো কথা স্পষ্ট স্বচ্ছ আৰু নিকা যে 4জন ব্যক্তিৰ বিৰুদ্ধে যিসকল ব্যক্তি ইতিমধ্যে একিউজ হিচাপে তেখেতসকলক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেখেতসকলৰ 4জন ব্যক্তিৰ বিৰুদ্ধে 103 ধাৰা আৰোপ কৰিছে। 103 BNS-ৰ ধাৰাটো তাহানিৰ IPC 302 IPC লেখীয়া অৰ্থাৎ মাৰ্ডাৰৰ ধাৰা সন্নিবিষ্ট কৰা হৈছে। সেই ব্যক্তিকেইজন হ'ল শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃত প্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামী। এই 4জন ব্যক্তিৰ বিৰুদ্ধে চতুৰ্থ স্তম্ভৰ জৰিয়তে আমি যি খবৰ পাইছো যে তেখেতসকলৰ বিৰুদ্ধে 103 এই চাৰ্জশ্বিটখনত আৰোপ লগাইছে। 103 BNS নিশ্চিতভাৱে মাৰ্ডাৰৰ সংলগ্ন ধাৰা অৰ্থাৎ মাৰ্ডাৰ কৰিলে যি ধাৰা সন্নিবিষ্ট হ'ব লাগে সেই ধাৰাটো সন্নিবিষ্ট কৰিছে আৰু তাৰ ট্ৰাইলৰ অন্তত যদি দোষী সাব্যস্ত হয় মৃত্যুদণ্ডৰে তেনে ব্যক্তি দণ্ডিত হ'ব পাৰে বা যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হ'ব পাৰে, লগতে ফাইনৰ বিধানো আছে। এজন পুলিচ বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছিলে, তেখেতৰ বিৰুদ্ধে যি ধাৰা আৰোপ কৰিছে সেই ধাৰাটো হৈছে সেকশন 105 of the BNS, culpable homicide not amounting to murder। এই ধাৰাটোতো যদি ট্ৰাইলৰ অন্তত দোষী সাব্যস্ত হয় তাতো যাৱজ্জীৱন কাৰাদণ্ডৰ বিধান আছে। আৰু দুজন PSক গ্ৰেপ্তাৰ কৰা হৈছিলে, এই PS দুজনৰ বিৰুদ্ধে 316 BNS এই ধাৰাটো সেকশন 316 BNS এই ধাৰা আৰোপ কৰা হৈছে আৰু এই ধাৰাটো যাৱজ্জীৱন কাৰাদণ্ডৰ বিধান আছে ট্ৰাইলৰ অন্তত যদি দোষী সাব্যস্ত হয়। BNSS-ত 346 বোলা এটা ধাৰা লিপিবদ্ধ আকাৰত আছে। ইন্টেনশন অফ দ্য লেজিসলেচাৰ ওয়াজ ক্লিয়াৰ যে 346ত লিপিবদ্ধ আকাৰত এই ধাৰাটোত কোৱা হৈছে যে গুৰুত্বপূৰ্ণ গোচৰ এনেধৰণৰ গোচৰবিলাকৰ যি দৈনন্দিন ট্ৰাইল প্ৰক্ৰিয়া সেইটো দৈনন্দিন ভিত্তিত হ'ব লাগে আৰু এনে গোচৰত সাধাৰণতে এডজনমেণ্ট বিচাৰিলে ডিফেন্সেই হওক বা প্ৰসিকিউশ্যনেই হওক এডজনমেণ্ট সাধাৰণতে দিয়াটো কাম্য নহয় বুলি এই ধাৰাটোত সন্নিবিষ্ট হৈ আছে। যিহেতু জুবিন গাৰ্গ অসমৰ ৰাইজৰ হিয়াৰ আমঠু, ভাৰতবৰ্ষৰ ৰাইজৰ হিয়াৰ আমঠু, আনকি তেখেত বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত হ'বলৈ সংগীতৰ জৰিয়তে সক্ষম হৈছিলে। আজি চাৰ্জশ্বিট দাখিল কৰিলে আৰু আৰক্ষীৰ আওতাৰ পৰা নিশ্চিতভাৱে আজিৰ তাৰিখৰ পৰা বিচাৰৰ প্ৰক্ৰিয়া আদালতমুখী হ'ল আৰু আদালতে নিশ্চিতভাৱে অসমৰ ৰাইজে যি জাষ্টিছ ফৰ জুবিন কৈ আহিছে নিশ্চিতভাৱে আইনে আদালতে তাক আইনৰ সুব্যৱহাৰৰ জৰিয়তে তাক দিবলৈ সক্ষম হ'ব বুলি আমি সকলো অসমৰ জনসাধাৰণ আশাবাদী। যিহেতু এই চাৰ্জশ্বিটখন অতি বৃহৎ কায় ইয়াত নিশ্চিতভাৱে প্ৰতিজন ভাৰতীয় নাগৰিকে চাৰ্জশ্বিটৰ প্ৰতিলিপিৰ বাবে আবেদন কৰিব পাৰিব, পাৰাততো কোনো বাধা থাকিব নোৱাৰে। খালি বিধান আছে, যি বিধানৰ জৰিয়তে এই চাৰ্জশ্বিটৰ কপি ব্যক্তিয়ে বিচাৰিলে তেওঁক দিব পৰা যায় নে নাযায় তাৰ প্ৰতিলিপি এই বিধানত লিপিবদ্ধ আকাৰত আছে। গুৱাহাটী হাইকোৰ্ট ক্ৰিমিনেল ৰুলছ এণ্ড অৰ্ডাৰ তাত লিপিবদ্ধ আকাৰত আছে যে এজন ব্যক্তি তেওঁ যদি এই গোচৰটোৰ লগত কোনো সম্পৰ্কই নাই তেনেহ'লে তেওঁক কপি দিয়াৰ পৰা যি জুডিচিয়েল অফিচাৰৰ এখতিয়াৰৰ ভিতৰতে কপি দিয়াৰ দায়িত্বটো আছে বা তেওঁ তাৰ তত্ত্বাৱধান কৰে। সাধাৰণতে এনে ব্যক্তিক কপি দিয়াৰ পৰা বাৰণ কৰা হয়, কিন্তু এনে ব্যক্তিও কপি পাব পাৰে যদিহে তেওঁ গুড কজ বুলি গুৱাহাটী হাইকোৰ্ট ক্ৰিমিনেল ৰুলছ এণ্ড অৰ্ডাৰ্ছত লিপিবদ্ধ আকাৰত আছে। এজন ষ্ট্ৰেঞ্জাৰে যদি কপি বিচাৰে, যদি তেওঁ গুড কজ দিব পাৰে, তেওঁ উইথ জুডিচিয়েল এপ্লিকেশ্যন অফ মাইণ্ড এই কৰ্তৃত্বশীল বিষয়া জুডিচিয়েল অফিচাৰজনে যাৰ তত্ত্বাৱধানত কপি
দিয়া নিদিয়াৰ বিষয়বস্তুটো তেওঁৰ ওপৰত নিৰ্ভৰশীল হয় যিজন ব্যক্তিৰ ওপৰত তেখেতে কপি দিবলৈ বাধ্য হ'ব যদিহে গুড কজ তেনে ব্যক্তিয়ে ষ্ট্ৰেঞ্জাৰ টু দ্য প্ৰচিকিউশ্যন এই বিশেষ গোচৰটোৰ লগত যদি কোনো মানে যোগসূত্ৰ নাই তেনে ব্যক্তিয়ে বিচাৰিলেও যদি গুড কজ দিব পাৰে পোৱাৰ সম্ভাৱনা আছে।